কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট সভাপতি। এতিয়া ডিষ্ট্ৰিক্ট সভাপতি যিহেতু হয়, আমাৰ ইউথ কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট সভাপতি যিহেতু হয়, আমি পুৰা অসমৰ ইউথ কংগ্ৰেছ আমি তাৰ কাৰণে ওলাই আহিছোঁ। আজি অবিনাশ ব্ৰহ্মজ্যোতি জিকে অকল মানস চেৰপাং বুলি নহয়, অসমত যিকোনো জেগাত আপোনালোকৰ কিবা প্ৰব্লেম হ'লে এবাৰ খালি অবিনাশক ক'ব, গোটেই যুৱ কংগ্ৰেছ আপোনাৰ লগত থাকিব, এইখিনি আপোনাক কথা দি লৈছোঁ। আৰু যিহেতু আমাৰ যুৱ কংগ্ৰেছ আপোনালোকে জানে অকল অসমৰ নহয়, যুৱ কংগ্ৰেছ পুৰা ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ যুৱ সংগঠন হ'ল যুৱ কংগ্ৰেছ। আমাৰ অঞ্চলত আমাক ৰাইজক শান্তি আৰু নিৰাপত্তা লাগে না নালাগে আপোনালোকক? মই আপোনালোকৰ ৰাইজৰ পৰা এইটো মই অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো মোক উত্তৰটো দিবা আগতে। আপোনালোকৰ মাজত বা আমাৰ ৰাইজক শান্তি আৰু নিৰাপত্তাটো আপোনালোকে বিচাৰে নে নাই? শান্তি আৰু নিৰাপত্তা যদি বিচাৰে তেতিয়াহ'লে আমি কোনটো দলত যোগদান কাম কৰিলে ভাল হ'ব, সেইটো নিশ্চয় আপোনালোকক মই আজি জনাম। আজিৰ দিনত আপোনালোকে BPF দল BPF চৰকাৰে আপোনালোকক 17 বছৰ কি ঐতিহাসিক কাম কৰি দিলে? আপোনালোকক মই এইটো কৈছোঁ, 17 বছৰ আপোনালোকক BPF একো নিদিলে। তাৰ পাছত আপোনালোকে 5 বছৰ আপোনালোকে BPF চৰকাৰ বা ট্ৰেক্টৰ চৰকাৰ আপোনালোকে চলাই আহিছে, তো আপোনালোকে কিমান উন্নতি হ'লে? ইয়াৰ কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় একো হোৱাই সুযোগ পোৱা নাই। সেইটোৰ কাৰণে মই আপোনালোকৰ আজি এটা যুৱ হিচাপে মোৰ যি কিবা আছে, মনৰ অন্তৰত ৰাইজৰ কাৰণে মই কাম কৰিব পাৰিবলৈ আশা আছে, সেই হিচাপত আজি মই আপোনালোকৰ ৰাইজৰ ওচৰত আহিলোঁ। কাম সমাধান কৰি দিবলৈ কিন্তু আপোনালোকৰ কিন্তু নহয়। তেখেতে ক'ব আপোনালোকক আমি যেতিয়া যোৱাৰ পাছত আপোনালোকক আমি ৰাইজক সহায় সহযোগ দিম, কিন্তু কি সহায় সহযোগ দিব সেইটো আপোনালোকে নাজানে। তেখেতেও কি দিব সেইটো তেখেতেও নকয় আপোনালোকক। কিন্তু আমাৰ মেইন সমস্যাটো হৈছে আমাৰ মাটিৰ সমস্যা। আপোনালোকৰ ওচৰত তেখেতে ডাঙৰ ডাঙৰ লিডাৰ আহিব, তেখেতে ক'ব আমাৰ BTCত বহুত শান্তি হৈছে, সেই হিচাপে আমি বহুত শান্তিভাৱে জীয়াব পাইছে, কিন্তু আজিৰ দিনত সেইটো আমি দেখা নাই, নিশ্চয় ৰাইজসকলেও দেখা নাই। শান্তি যদি কথাটো ওলায় তেতিয়াহ'লে শান্তিটো কোনটো কয়? যদি আপোনাৰ যোনটো আমি এতিয়া খাৰা হৈ আছে বা থিয় হৈ আছে, সেইটোৱে যদি আমাৰ নিৰাপত্তা যদি নাই, তেতিয়াহ'লে কোনটো শান্তি হ'ব? উন্নতি যদি কয়, ভিতৰীয়া অঞ্চলত আগত ডেভেলপ কৰিব লাগিব। মই ক'ব ভিতৰীয়া অঞ্চল হ'লেও আমাক শান্তিভাৱে জীয়াই থাকিবৰ কাৰণে আমাৰ ৰাইজক, তেতিয়াহ'লে আমি ইয়াত কোনো ভাল চিকিৎসাৰ কাৰণে ডক্তৰ নাই। ল'ব লাগে আমি পানবাৰী চৰকাৰী হস্পিটেল আছে, তাতেও ডাক্তৰ নাথাকে। আপোনালোকৰ ইয়াত আছে চেণ্টাৰ, চাব চেণ্টাৰ কি কয়, তাতেও জানে কি নাজানে এটা আশা বুলি বহে এনে নামত। কিন্তু আমাক ইয়াৰ কাৰণে শান্তি যদি জীয়াই থাকিব বিচাৰে, ডাঙৰীয়া BTCখন আমি কংগ্ৰেছ দলৰ পৰা নজৰ নিদিয়াকৈ তেখেতক ফ্ৰীভাৱে তেখেতক ফাইনেন্স দিছিল, ফ্ৰীভাৱে তেখেতক কাম কৰিব দিছিল, তাতেহে আমাৰ BTCখন আজিৰ দিনত এই অৱস্থা। কিন্তু এই টাইমত হেমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগৰ মিনিষ্টাৰ আছিলে, হেমন্ত বিশ্ব শৰ্মা তেতিয়াৰ পৰা আমাৰ BTCখন টাৰ্গেট কৰিছিলে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন দলৰ পৰা আজিৰ দিনত বিজেপিটো শাসন কৰিব পাইছে? আজিৰ দিনত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ পৰা বিজেপি দলত যাইহে আজিৰ দিনত বিজেপিৰ চিফ মিনিষ্টাৰ। তেখেতৰ কিন্তু চিন্তা কৰে আজিৰ দিনত কোনো ৰাইজৰ কাৰণে শান্তিভাৱে জীয়াই থকাটো নিবিচাৰে। তাই বিচাৰে আজিৰ দিনত নিজৰ পৰিয়াল, নিজৰ জাতি বংশ, তাৰ লগত যোনে চাপৰ্ট কৰে তেখেতে শান্তিভাৱে জীয়াই থাকিব পৰাটো তাই বিচাৰে। আমাৰ নিচিনা ভিতৰীয়া অঞ্চলত মানুহবিলাক তেখেতে শান্তিভাৱে জীয়াই থকাটো তেখেতে নিবিচাৰে। তাই এই হিচাপত মই ক'ব বিচাৰিছো, আজিৰ দিনত যি জাগাত আমাৰ বিজেপি দলে হাৰাশাস্তি কৰি আছে, সেই অৱস্থাত
দিনে বিপিএফে বিজেপিক সাপোর্ট দিয়ে আজি বিটিসিত নির্বাচন চলাই আছে এই আজিকালি চাওকচোন বিপিএফে বিজেপি ইউপিপিএলে বিজেপি কিন্তু বিজেপিৰ টাৰ্গেটটো আমাৰ বিটিচিখন দখল কৰা বিজেপি যদি বিটিচিখন দখল কৰে তেতিয়াহ'লে এই বিটিচিটো কেতিয়াও বিটিচি নাথাকিব এইখন হৈ যাব অসম যদি অসমৰ বিটিচিটো যায় তেতিয়াহ'লে আপোনাৰ লগত নিৰাপত্তা কোনো নাথাকিব আৰু যেনেকুৱা জীয়াই থাকিছিল সেনেকুৱা শান্তিও আমি জীয়াই থাকিব নাপাৰিম